আজিও বানপানী ডুবি আছে গেলেকীৰ মৰাণ গাঁৱকে ধৰি ভালেকেইখন গাঁও। বিগত কেইবামাহো ধৰি বানপানী ডুবি আছে নপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ভালেকেইখন গাঁও। বিশেষ কোনো চৰকাৰী বান সাহায্য পোৱা নাই এই অঞ্চলৰ ৰাইজে। ধাৰাবাহিকভাৱে কেইবামাহো ধৰি বানত ডুব গৈ থকাৰ বাবে কৃষিজীৱী ৰাইজে কৰিব পৰা নাই বতৰৰ খেতি, যাৰ বাবে এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হ'বলৈ গৈ আছে এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ বাবে। নাজিৰা সমষ্টিৰ বিধায়কজনে যিদৰে এই সমস্যাটোৰ ক্ষেত্ৰত তৎপৰ হ'ব লাগিছিল তেনেদৰে তৎপৰতা দেখুওৱা নাই বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰে। আপোনাৰ 10 বছৰমানৰ পৰা হৈছে হয় নেকি? হয়। এইটো কিহক মানে আগতে হৈছিলে নেকি 10 বছৰ আগতে তেনেকৈ হোৱা নাছিলে, আমি খেতি কৰি পাইছিলোঁ। এতিয়া খেতি কৰিব নোৱাৰোঁ আৰু ঘৰ বাৰী বুইছে, ৰাস্তা বুইছে, আমি ওলা সোমোৱাত অসুবিধা হৈছে। মানে এতিয়া এই বছৰ খেতি কৰিব পৰা নাই ন? এই বছৰটো নোৱাৰি, আজি কেইবা বছৰো হ'ল। এতিয়াতো চৰকাৰ চাই গৈছে, চৰকাৰ মানুহ চাই গৈছে কেইবাবাৰো। অঁ, আমি একো হেৰি পোৱা নাই, সাহায্য পোৱা নাই। কেইজনমানে পায়, কেইজনমানে নাপায়। এতিয়া আপোনালোকৰ বানত এতিয়া কেইঘৰ মানুহ ডুবি আছে? এতিয়া আমাৰ এতিয়া 9 ঘৰ মানুহ দুবাৰ হৈ আছে। সম্পৰ্কে হ'ব, এইবাৰতো খেতি কৰিব নোৱাৰিলেতো দিগদাৰ হ'ব। দিগদাৰ হ'ব, হৈছে যথেষ্ট দিগদাৰ। এতিয়া খোৱা বোৱাই দিগদাৰ, বিশেষকৈ খেতি বাতি নহ'লে আমাৰ নিচিনা মানুহবোৰতো মৰিব লাগিব। আপোনাৰ সম্পূৰ্ণ ডুবি আছে সম্পূৰ্ণ। আমাৰ খালি ঘৰটো মোৰ ৰাস্তা, মানুহটো লেঙা, অহা যোৱা কৰিবলৈ অসুবিধা হয়, ইফালে ফালে যাবলৈ দিগদাৰ হয়। এতিয়া মানে চৰকাৰী কোনো সা সুবিধা পোৱা নাই? নাই। এই ধৰক মৰাণ গাঁও পৰে পঞ্চায়ত নপুখুৰী পঞ্চায়ত। নপুখুৰী নাজিৰা সমষ্টি পৰে নেকি? নাজিৰা সমষ্টি। অঁ, ইয়াৰ যিগৰাকী বিধায়ক তেওঁ আহিছে নেকি ইয়াত খবৰ কৰিব? দেৱব্ৰত শইকীয়া দেও আহিছিলে। তেওঁ কিবা আশ্বাস দিছে নেকি বা সাহায্য? কিবা সাহায্য দিম বুলি কৈছিলে, তেওঁ হেৰি চাম বুলি ক'লে। দিয়া নাই? তেওঁ অহা কিমান দিন হ'ল? এতিয়া তেওঁ অহা প্ৰায় এমাহ হৈছে। এতিয়া আপোনালোকে খোৱা পানী বা এনেকুৱা ধৰণৰ বস্তুবিলাক ক'ৰ পৰা আনিছে, কি কৰিছে? এতিয়া খোৱা পানীবিলাক টেপৰ পানী চলিছে। টেপৰ পানী? হয়। এইটো বিশুদ্ধ নে? বিশুদ্ধই। অঁ, এইটো ৱাটাৰ চাপ্লাই ন? ৱাটাৰ চাপ্লাই।